হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত ক্লাছ 10ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতি পৰিচয়ৰ অনুশীলনী 8.4 ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে 8.4 অনুশীলনী কুৱেশ্যন নম্বৰ 3 আৰু 4টো চাইছিলোঁ, হয়নে? তোমালোকে ভালকৈ চালানে? সেইটো বুজি পালানে? আজি আমি ষ্টাৰ্ট কৰিম কি কুৱেশ্যন নম্বৰ 5ৰ পৰা। আমাৰ ইয়াত কি দি আছে কুৱেশ্যন নম্বৰ 5টো, যে তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক কি সূক্ষ্ম কোণ। ইয়াত কোনবিলাক কি হৈছে সূক্ষ্ম কোণ বুলি কৈছে, আৰু যাৰ বাবে অভেদকেইটা সংখ্যাবদ্ধ হয়, আৰু এই কোণকেইটা সূক্ষ্ম কোণ হোৱাৰ বাবে এই অভেদকেইটা কি কৈছে সংখ্যাবদ্ধ হয় বুলি কৈছে, আৰু ইয়াক আমাৰ এই অভেদকেইটা কি কৈছে প্ৰমাণ কৰিবলৈ কৈছে। এতিয়া আমি কি কৰিম, যিহেতু প্ৰমাণ কৰিবলৈ কৈছে সেইকাৰণে আমি কি কৰিম, বাওঁপক্ষ আৰু সোঁপক্ষ লৈ ল'ব লাগিব। এইটো কি হৈছে বাওঁপক্ষ, এইটো হৈছে সোঁপক্ষ। এতিয়া আমি এটা কোনোবা এটা পক্ষ লৈ লওঁ, ধৰি লোৱা বাওঁপক্ষ লৈ লওঁ। এতিয়া আমি লিখিম কি লেফ্ট হেণ্ড ছাইড হ'ল, মানে বাওঁপক্ষ কি দি আছে আমাক কোচেক থিটা মাইনাছ কট থিটা স্কুৱেৰ হ'ল। এতিয়া আমাৰ ইয়াত কি আছে, ব্ৰেকেটৰ ভিতৰত কচেক থিটা আছে আৰু কট থিটা আছে। ইহঁত কি কচেক স্কোৱাৰ থিটা হৈ থকা নাই বা কি কট স্কোৱাৰ থিটা হৈ থকা নাই, সেইকাৰণে আমি ইয়াত ডাইৰেক্ট কি লগাব নোৱাৰোঁ, যে ত্ৰিকোণমিতিক অভেদসমূহ কি আমি লগাব নোৱাৰোঁ। সেইকাৰণে আমি কি কৰিম, এই কচেক থিটা আৰু কট থিটাক কি কৰিব লাগিব, চাইন থিটা আৰু কচ থিটাৰ টাৰ্মলৈ আনি ল'ব লাগিব। ঠিক আছে, এতিয়া আমি যদি কচেক থিটাটো চাইন থিটাৰ টাৰ্মলৈ আনো কি হ'ব, কচেকটো কি হয় সদায় চাইনৰ উল্টা হয়, সেইকাৰণে কচেক থিটাটো কি লিখিম আমি ইয়াত 1 ডিভাইডেড বাই চাইন থিটা মাইনাছ কট থিটাটো কি হয় টেনৰ সদায় উল্টা হয়, আৰু টেন থিটাটোক আমি কি হিচাপে লিখোঁ চাইন থিটা ডিভাইডেড বাই কচ থিটা, আৰু সেইকাৰণে কট থিটাটোক আমি কি লিখিম কচ থিটা ডিভাইডেড বাই চাইন থিটা। এতিয়া লিখি দিয়া কচ থিটা ডিভাইডেড বাই চাইন থিটা হ'ল। ইমানলৈকে বুজি পালা? এতিয়া আমাৰ কি আছে তলত চাইন থিটা তলত চাইন থিটা। এতিয়া আমি কি ল'ব পাৰিম, ইয়াত লসাগু ল'ব পাৰিম। লৈ লোৱা, লসাগু ল'লে কি আহিব, যে তলত আহিব কি চাইন থিটা আহিব হ'ল, আৰু ওপৰত কি আহিব 1 আহিব, চাইন থিটা কেঞ্চেল যাব, মাইনাছ ইয়াতো কি হ'ব কচ থিটা স্কুৱেৰ হ'ল। ইমানলৈকে বুজি পালা? এতিয়া আমি কি কৰিম, যিহেতু কি গোটেইটোৰ ওপৰত স্কোৱাৰ হৈ আছে সেইকাৰণে আমি কেনেকৈ লিখিব পাৰিম, যে 1 মাইনাছ কচ থিটা স্কুৱেৰ ডিভাইডেড বাই কি চাইন স্কোৱাৰ থিটা বুলি লিখিব পাৰিম, হয়নে? কেলৈ, যিহেতু কি গোটেইটোৰ ওপৰতে স্কোৱাৰ হৈ আছে, আৰু সেইকাৰণে আমি ইয়াক এনেকৈ লিখিব পাৰিম। ঠিক আছে, ইমানলৈকে। এতিয়া আমি জানো যে কি, যে আমি ত্ৰিকোণমিতিক অভেদসমূহত কি পাইছিলোঁ, যে চাইন স্কোৱাৰ থিটা প্লাছ কচ স্কোৱাৰ থিটা ইকুৱেল টু কি হয় 1 হয়, হয়নে? এতিয়া আমি ইয়াক চাইন স্কোৱাৰ থিটাৰ ইয়াৰ পৰা কেনেকৈ লিখিব পাৰিম, যে চাইন স্কোৱাৰ থিটা ইকুৱেল 1 মাইনাছ কচ স্কোৱাৰ থিটা। আমি এনেকৈ লিখি ল'ব পাৰোঁ, হয়নে? সেইকাৰণে আমি এই ইয়াৰ জেগাত কি লিখিব পাৰোঁ 1 মাইনাছ কচ স্কোৱাৰ থিটা লিখিব পাৰোঁ নে? পাৰোঁ। সেইকাৰণে লিখি দিয়া, কেনে কিমান আহিব 1 মাইনাছ কচ থিটা স্কুৱেৰ ডিভাইডেড বাই কি আহিব 1 মাইনাছ কচ স্কোৱাৰ থিটা। ইমানলৈকে বুজি পালা? ঠিক আছে। এতিয়া আমাৰ ইয়াত চোৱাচোন, এই যে 1টো আছে ইয়াক আমি 1 স্কোৱাৰ হিচাপে ধৰি ল'ব পাৰোঁ নে? পাৰোঁ। আৰু তেনেকৈ কচটো স্কোৱাৰ হৈ আছে, আৰু এইটো এটা ফৰ্মুলাত আছে চোৱাচোন, এইটো যদি আমি এ ধৰোঁ, এইটো যদি আমি বি ধৰোঁ, মানে কি আছে এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলাত আছে নে? আছে, হয়নে? সেইকাৰণে আমি ইয়াক কি লিখিব পাৰোঁ 1 মাইনাছ কচ থিটা ইনটু 1 প্লাছ কচ থিটা, এইটো ফৰ্মুলা লিখিব পাৰোঁ নে? পাৰোঁ। সেইকাৰণে আমি এটা কেনেকৈ লিখিম ইয়াত, যে এইটো এডোখৰত লিখোঁ, কি হ'ব 1 প্লাছ কচ থিটা ইনটু কি 1 মাইনাছ কচ থিটা। যিহেতু কি ইয়াত 1টোৱে কি হিচাপে বিহেভ কৰিছে 1 স্কোৱাৰ হিচাপে বিহেভ কৰিব, হয়নে? সেইকাৰণে আমি ইয়াক কি হিচাপে লিখিব পাৰোঁ, এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা লগাব পাৰোঁ। সেইকাৰণে 1 মাইনাছ কচ থিটা ইনটু 1 প্লাছ কচ থিটা আমি লিখিব পাৰোঁ, হয়নে? সেইকাৰণে আমি আৰু এটা লাইন লিখি ল'ব পাৰিলাহেঁতেন, তোমালোকৰ ভুল নালাগিবলৈ। তো ইয়াত লিখি ল'বা যে কি 1টো স্কোৱাৰ হিচাপে আমি ধৰি ল'ব পাৰোঁ কচ স্কোৱাৰ থিটা, আৰু কিমান আহিব 1 মাইনাছ কচ থিটা স্কোৱাৰ হ'ল। ইমানলৈকে বুজি পালা? এতিয়া 1 মাইনাছ কচ থিটা স্কোৱাৰ মানে কি 1 মাইনাছ কচ থিটা ইনটু 1 মাইনাছ কচ থিটা আমি লিখিব পাৰোঁ, হয়নে? মানে কি, যে দুটা কি হৈছে 1 মাইনাছ কচ থিটা কি হৈছে পূৰণ হৈ আছে,
পাৰোঁ এনেকৈ লিখিব এই যদি পূৰণ থাকে কি হ'ব আমি স্কোৱাৰ বুলি লিখিব পাৰোঁ ন ওপৰত পাৰোঁ মানে 1 - cos θ স্কোৱাৰ লিখিব পাৰোঁ আৰু এইটো ফৰ্মুলাত আহিলে a - b ইনটু a + b ফৰ্মুলাত আহিলে মানে কি a² - b² ফৰ্মুলাত আহিলে সেইকাৰণে এতিয়া কি হ'ব যে ওপৰত কি আছে 1 - cos θ 1 - cos θ তলত কি আছে 1 + cos θ 1 - cos θ এতিয়া আমাৰ এইটো ছেইম কিন্তু দুইটা কেঞ্চেল গুচি গ'ল এতিয়া আমাৰ আনচাৰটো কি আহিব যে 1 - cos θ টো ওপৰত থাকিলে ডিভাইডেড বাই কি থাকিলে তলত 1 + cos θ আৰু এইটোৱে কি হৈছে সোঁপক্ষ মানে কি ৰাইট হেণ্ড ছাইড আমি পাই গ'লোঁ সেইকাৰণে আমি কি লিখিলোঁ প্ৰমাণিত বুজি পালানে ইজি হয়নে ইয়াত আমি জাষ্ট কি লগাই দিলোঁ ত্ৰিকোণমিতিক অভেদ লগাই দিলোঁ আৰু ত্ৰিকোণমিতিক অভেদ লগোৱাৰ পিছত আমি কি পালোঁ এইটো যিহেতু এটা ফৰ্মুলাত থকা নিচিনা হৈ গ'ল এইটো যিহেতু 1 স্কোৱাৰ হিচাপে বিহেভ কৰিব সেইকাৰণে a + b * a - b ফৰ্মুলাত লগাই দিলোঁ বহাই দিলোঁ কটাকটি কৰি দিলোঁ আনচাৰটো ওলাই গ'ল হয়নে লিখি লোৱা এতিয়া আমাৰ 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে হ'ল মোহাৰি দিওঁ যদি নাই হয় তোমালোকে পজ কৰি লিখি ল'বা আমাৰ 2 নম্বৰটো কি দিয়া আছে যে cos a divided by 1 + sin a cos a divided by 1 + sin a plus 1 + sin a divided by cos a equal to sec a হ'ল এতিয়া আমি ইয়াক কি কৰিব লাগে প্ৰমাণ কৰিব লাগে সেইকাৰণে আমি লিখি লওঁ কি বাওঁপক্ষত লিখি লওঁ আমাক কি দিয়া আছে যে cos a divided by 1 + sin a plus 1 + sin a divided by কি দিয়া আছে cos a এতিয়া আমি কি কৰিব লাগিব ইয়াক এই ত্ৰিকোণমিতিক অভেদটো কি কৰিব লাগে প্ৰুফ কৰিব লাগে এতিয়া আমি কি কৰোঁ সেইকাৰণে প্ৰথমে লসাগু লৈ লওঁ ঠিক আছে 1 + sin a আৰু কি আহিব cos a টো গুচি আহিব লগতে হয়নে এতিয়া আমি যদি লসাগু লওঁ কি আহিব প্ৰথমতে এইটো কেঞ্চেল যাব ইয়াত যেহেতু cos a আছে ইনটু কি আহিব cos a মানে কি আহিব cos স্কোৱাৰ a বুজি পালা ইমান লাগে তাৰপিছত প্লাছ আৰু এটা কি হ'ব ইয়াত এই cos a কেঞ্চেল যাব এইটো কি হ'ব 1 + sin a ইনটু কি 1 + sin a মানে কি আহিব 1 + sin a স্কোৱাৰ বুজি পালানে লসাগু তোমালোকে ল'ব জানাই সেইকাৰণে মই জাষ্ট দেখুৱাই দিলোঁ ইকুৱেল এতিয়া কি আহিব তলত কি আছে 1 + sin a ইনটু cos a ওপৰত কি হ'ব cos স্কোৱাৰ a প্লাছ 1 + sin a হোল স্কোৱাৰ আছে মানে কি a + b হোল স্কোৱাৰ ফৰ্মুলাটো ভাঙিব পাৰিম হয়নে এতিয়া ফৰ্মুলাটো কি আছিলে আমাৰ a + b হোল স্কোৱাৰ মানে কি আছিলে a² + b² + 2ab সেইটো ফৰ্মুলা ইয়াত বহাই দিয়া এইটো a হিচাপে ধৰিবা এইটো b হিচাপে ধৰিবা মানে কি আহিব 1² + sin স্কোৱাৰ a প্লাছ 2ab মানে কি 2 × 1 × sin a মানে কি 2 sin a হ'ল ইমানলৈকে বুজি পালা তাৰপাছত আমি কি কৰিম এইটো এনেকৈ লিখি লওঁ যে cos স্কোৱাৰ a প্লাছ sin স্কোৱাৰ a যিহেতু প্লাছ হৈ আছে আমি দুইটা ওচৰত লিখি ল'ব পাৰোঁ বা তোমালোকে ডাইৰেক্টটো cos স্কোৱাৰ প্লাছ sin স্কোৱাৰ আমি ত্ৰিকোণমিতিক অভেদৰ মানে কি জানো 1 বুলি জানো ডাইৰেক্ট লিখি দিব পাৰা যে তোমালোকৰ মোৰ যাতে ভুল নহয় সেইকাৰণে মই এনেকৈ দেখুৱাই দিছোঁ দেই ঠিক আছে এইটো লাইনটো তোমালোকে স্কিপ কৰিব পাৰা প্লাছ 1² মানে 1 প্লাছ 2 sin a ডিভাইডেড বাই কি আহিব 1 + sin a ডিভাইডেড বাই ইনটু cos a হ'ল তোমালোকে বুজি পালা তাৰপাছত আমি জানো যে কি cos স্কোৱাৰ প্লাছ sin স্কোৱাৰ বা sin স্কোৱাৰ প্লাছ cos স্কোৱাৰ কি হয় ত্ৰিকোণমিতিক অভেদৰ মতে প্লাছ cos স্কোৱাৰ a ইকুৱেল কি হয় 1 আহে হয়নে সেইকাৰণে আমি ইয়াত 1 লিখিব পাৰোঁ ইয়ালৈ নিওঁ ইকুৱেল কি আহিব এইটো 1 হৈ যাব 1 + 1 + 2
sin a ডিভাইডেড বাই 1 প্লাছ sin a ইনটু কি আছে cos a হ'ল ইমানলৈকে বুজি পালা তাৰপিছত মানে কি ইয়াত 1টো বহাই দিলোঁ এতিয়া কি হ'ব 1 + 1 কি হয় 2 2 + 2 sin a আহিলে ডিভাইডেড বাই কি 1 + sin a ইনটু কি cos a এতিয়া আমি যদি কি কৰোঁ ইয়াত কি আছে 2 আছে ইয়াত 2 sin a আছে ইয়াৰ পৰা যদি আমি কি কৰোঁ 2টো যদি কমন লৈ লওঁ তেতিয়া কি আহিব 2টো যদি ইয়াত কমন লৈ লওঁ ভিতৰত কি আহিব 1 + sin a আহিব হয়নে ইয়াৰ পৰা যদি 2 এটা কমন লওঁতে কি আহিব 1 থাকিব 1 × 2 2 সেইকাৰণে যদি আমি বাহিৰলৈ উলিয়াই আনো ব্ৰেকেটত কি থাকিব এইটো 1 থাকিব প্লাছ ইয়াত 2টো উলিয়াই আনিলোঁ sin a থাকিলে ইয়াত কি হ'ব 1 + sin a cos a হ'ল ইয়াৰ ওপৰত কি আছে 1 + sin a আছে তলতো কি আছে 1 + sin a আছে কেঞ্চেল যাব এনে কিমান আহিব 2 ডিভাইডেড বাই cos a আৰু আমি জানো যে কি 1 বাই cos a ইকুৱেল টু কি হয় sec a হয় সেইকাৰণে লিখি দিয়া ইকুৱেল টু 2 sec a ইকুৱেল টু কিমান ৰাইট হেণ্ড সাইড বুজিলা ঠিক আছে এটোকে লিখি দিয়া কি প্ৰমাণিত মানে কি কৰিলোঁ 1 বাই cos a টো কি হয় sec a হয়নে ইয়াত সেইটোৱে বহালোঁ ঠিক আছে লিখি লোৱা হ'ল মোহাৰি দিওঁ এতিয়া তাৰপাছত আমাক 3 নম্বৰটো কি দিয়া আছে তেওঁ 3 নম্বৰত দিয়া আছে যে কি tan θ ডিভাইডেড বাই 1 - cot θ tan θ ডিভাইডেড বাই 1 - cot θ আৰু কি দিছে প্লাছ cot θ ডিভাইডেড বাই প্লাছ cot θ ডিভাইডেড বাই 1 - tan θ ইকুৱেল 1 + sec θ cosec θ 1 + sec θ cosec θ আৰু ইয়াত এটা ইংগিত দিছে কি ইয়াত থকা পদবোৰ sin θ আৰু cos θ প্ৰকাশ কৰিবলৈ কৈছে মানে কি এই যিবোৰ দিয়া আছে ইয়াত কি কৈছে sin θ আৰু cos θ প্ৰকাশ কৰিবলৈ কৈছে ঠিক আছে এতিয়া আমি কি লওঁ বাওপক্ষটো লৈ লওঁ সলিউশন লিখি লোৱা যা বাওপক্ষ কি আছে লেফট হ্যান্ড সাইড tan θ ডিভাইডেড বাই কি আছে 1 - cot θ প্লাছ cot θ ডিভাইডেড বাই 1 - tan θ আমাক যেহেতু কি sin θ আৰু cos θ টাৰ্মত কি লিখিবলৈ কৈছে মানে প্ৰকাশ কৰিবলৈ কৈছে সেইকাৰণে আমি tan θ টো আৰু cot θ গিটা কি কৰিম sin আৰু cos টাৰ্মলৈ লৈ যাম ঠিক আছে এতিয়া আমি জানো যে কি tan θ মানে কি হয় sin θ ডিভাইডেড বাই কি হয় cos θ আহে ঠিক তেনেকৈ কি হয় cot θ মানে টেনৰ কি হয় উল্টাটো হয় সেইকাৰণে কি আহিব cos θ ডিভাইডেড বাই sin θ এতিয়া আমি ইয়াত বহাই দিওঁ ইকুৱেল কি হ'ব যে sin θ ডিভাইডেড বাই কি আহিব cos θ tan θ জেগাত আৰু 1 - cot θ জেগাত কি আহিব যে cos θ ডিভাইডেড বাই sin θ হয়নে এইকেইটা আমি জানো সেইকাৰণে এতিয়া বহাই ল'লোঁ প্লাছ তাৰপিছত কি আহিব cot θ জেগাত কি বহাব লাগিব cos θ ডিভাইডেড বাই sin θ হ'ল so 1 - কি আহিব sin θ ডিভাইডেড বাই cos θ হ'ল ইমানলৈকে বুজি পালা তাৰপাছত আমাৰ কি হ'ব ইয়াত কি আছে 1 - cos θ ডিভাইডেড বাই কি sin θ আছে ইয়াত কি আছে 1 - sin θ ডিভাইডেড বাই cos θ ইয়াত আমি কি কৰিব পাৰিম লসাগু ল'ব পাৰিম হয়নে তেনেকৈ ইয়াতো কি আমি কি কৰিব পাৰিম লসাগু ল'ব পাৰিম লৈ লোৱা যদি আমি ইয়াত লসাগু লওঁ কিমান আহিব এতিয়া ওপৰত সেম থাকিব কি থাকিব sin θ ডিভাইডেড বাই cos θ আৰু ইয়াত যদি আমি লসাগু লওঁ কি হ'ব sin θ আহিব আৰু কি আহিব sin θ মাইনাছ কি আহিব cos θ হয়নে বুজি পালা ইয়াৰ লগত যেহেতু একো নাই মানে কি 1 আছে আৰু সেইকাৰণে কি আহিব sin θ ইয়াৰ লগত কি হৈ যাব মাল্টিপ্লাই হৈ যাব সেইকাৰণে কি আহিব sin θ মাইনাছ cos θ আহিব আৰু যেহেতু কি sin θ কেঞ্চেল যাব cos θ ডাইৰেক্ট গুচি আহিব হয়নে প্লাছ কি
কি আহিব তাৰপিছত ডিভাইডেড বাই সাইন থিটা হ'ল তাৰপিছত আমাৰ তলত কি আহিব এতিয়া যেতিয়া আমি লসাগু ল'ম তেতিয়া আহিব তলত কি cos থিটা আহিব আৰু ইয়াত যেহেতু তলত একো নাই সেইকাৰণে ডাইৰেক্ট কি হ'ব মাল্টিপ্লাই হৈ যাব মানে কি হ'ব cos থিটা মাইনাছ সাইন থিটা হ'ল ইমানলৈকে বুজি পালা তাৰপাছত ইকুৱেল এতিয়া আমাৰ কি হ'ব এটা সাইন থিটা ডিভাইড বাই cos থিটা আছে আৰু কি এটো আছে সাইন থিটা মাইনাছ cos থিটা ডিভাইড বাই সাইন থিটা এতিয়া আমাৰ কি হ'ব এই যেহেতু cos থিটাৰ কি আছে তোমাৰ হৰত আছে সেই হৰত থকা cos থিটা কি হ'ব তললৈ গুচি আহিব আৰু এই ইয়াৰ হৰত থকা সাইন থিটা কি হ'ব ওপৰলৈ গুচি যাব মানে কি হ'ব যে এটো কেনেকুৱা হিচাপে আছে যে a ডিভাইডেড বাই b এনেকৈ কি আছে c ডিভাইডেড বাই d হয়নে ab মানে কি এটো a হিচাপে বিহেভ কৰিছে এটো কি b হিচাপে বিহেভ কৰিছে এটো কি c হিচাপে বিহেভ কৰিছে আৰু এটো কি d হিচাপে বিহেভ কৰিছে হয়নে আৰু এতিয়া এটোক আমি যদি লিখো কেনেকৈ লিখিব পাৰোঁ যে a ডিভাইডেড বাই b ইনটু কি হয় যদি আমি কি এনেকৈ ইনটু লিখো তেতিয়া কি হ'ব d ডিভাইডেড বাই c আহিবনে হয়নে মানে কি এই d টো উল্টা হৈ যাব c টো তললৈ গুচি আহিবনে আহিব এটো এনেকৈ আছিলে তোমালোকে আগতে পাইছা সেইকাৰণে এটো কি হ'ব যে a বাই b ইনটু কি হৈ যাব সাইন থিটাটো ওপৰলৈ গুচি যাব হয়নে এই সাইন থিটাৰ লগত কি হৈ যাব এই সাইন থিটাটো মাল্টিপ্লাই হৈ যাব আৰু কি হ'ব এই cos থিটাৰ লগত কি হ'ব এই তলৰটো মাল্টিপ্লাই হৈ যাব বুজি পালা না ইমানলৈকে মানে এনেকৈ হ'ব ঠিক আছে এতিয়া আমি লিখি দিওঁ এটো গম পালানে বুজি পালা এটো তাৰপিছত এতিয়া আমাৰ কি আহিব যে এটা মোহাই দিছোঁ দেই কি আহিব এতিয়া আমাৰ যেহেতু কি হ'ব সাইন থিটাটো ওপৰলৈ গুচি যাব সেইকাৰণে ওপৰত কি আহিব সাইন স্কোয়াৰ থিটা আহিলে হ'ল আৰু এই cos থিটাটো কি হ'ব এই তললৈ গুচি আহিব মানে কি হ'ব cos থিটা ইনটু কি আহিব সাইন থিটা মাইনাছ cos থিটা cos থিটা বুজি পালা ইমানলৈকে ঠিক আছে তাৰপিছত ইটো সেম হ'ব এনেকৈ কি হ'ব cos থিটাটো ওপৰলৈ গুচি যাব আৰু সাইন থিটাটো কি হ'ব তললৈ গুচি আহিব মানে কি আহিব এতিয়া প্লাছ cos স্কোয়াৰ থিটা ডিভাইডেড বাই কি আহিব সাইন থিটা তললৈ আহিব সাইন থিটা আৰু কি হ'ব cos থিটা মাইনাছ সাইন থিটা cos থিটা মাইনাছ সাইন থিটা হ'ল ইমানলৈকে বুজি পালা এতিয়া আমি কি ল'ম লসাগু ল'ম হ'ব আৰু এটো লসাগু লোৱাৰ আগতে চোৱা ইয়াত কি আছে cos থিটা আছে ইয়াত সাইন থিটা মাইনাছ cos থিটা আছে ইয়াত সাইন থিটা আছে ইয়াত কি cos থিটা মাইনাছ সাইন থিটা আছে আমি এটা কাম কৰোঁ যে আমাৰ সুবিধাৰ কাৰণে কি কৰোঁ এই cos থিটা মাইনাছ সাইন থিটাটো কি কৰি লওঁ সাইন থিটা মাইনাছ cos থিটালৈ কনভাৰ্ট কৰি লওঁ ঠিক আছে যদি আমি কি কৰিম ইয়াক যদি আমি সাইন থিটা মাইনাছ cos থিটালৈ কনভাৰ্ট কৰি লওঁ তেতিয়া কি হ'ব এটো সেম থাকিব সাইন স্কোয়াৰ থিটা ডিভাইডেড বাই কি হ'ব cos থিটা সাইন থিটা মাইনাছ cos থিটা হয়নে আৰু এতিয়া আমাৰ কি হ'ব যদি এই cos থিটাটো আগত যদি মাইনাছ আনিবলৈ হয় মানে কি কৰিব লাগিব এতিয়া আমি সাইন থিটা মাইনাছ cos থিটা কৰিব লাগিব নে এই টাৰ্মটো যদি ইয়াৰ আগত cos থিটা আগত মাইনাছ আনিবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা মাইনাছটা আমি কমন ল'ব লাগিব নে যদি আমাৰ কি হয় ইয়াৰ পৰা যদি মাইনাছটা কমন লৈ লওঁ তেতিয়া কি হ'ব যে এই cos থিটা আগত কি আহিব এটা মাইনাছ চিন গুচি আহিব আৰু সাইন থিটা আগত কি আহিব এটা প্লাছ চিন আহিব কেলে যেহেতু মাইনাছ আৰু মাইনাছ কি হয় প্লাছ হয় সদায় আৰু কি হ'ব এই প্লাছে মাইনাছে কি হয় মাইনাছ হয় মানে কি হ'ব ইয়াৰ আগত যেহেতু কি আছিলে প্লাছ আছিলে সেইকাৰণে কি হৈ যাব মাইনাছ হৈ যাব আৰু ইয়াৰ আগত যেহেতু মাইনাছ হয় সেইকাৰণে ইয়াত কি হৈ যাব প্লাছ হৈ যাব বুজিলা ইমানলৈকে মানে কি হ'ব যিটো আমি মাইনাছটো উলিয়াই নিম তেতিয়া সেইটো কি হ'ব এই মাইনাছটো উলিয়াই নিলে এই প্লাছটোৰ লগত কি হৈ যাব মাইনাছ হৈ যাব যেহেতু কি হয় প্লাছে মাইনাছে মাইনাছ হয় বুজিলানে cos স্কোয়াৰ থিটা সাইন থিটা আৰু এটো কি আহিব সাইন থিটা মাইনাছ cos থিটা এই বস্তুটো বুজি পালানে যে কি কৰিলো আমি এই টাৰ্মটো কি কৰিলো ইয়াৰ লগত সেম কৰি ল'বলৈ যাতে আমাৰ সুবিধা হয় সেইকাৰণে কি কৰিলো এই টাৰ্মটো সাইন থিটা মাইনাছ cos থিটালৈ কনভাৰ্ট কৰি ল'লো কেনেকৈ ইয়াৰ পৰা আমি কি মাইনাছটা কমন ল'লো যেতিয়া মাইনাছটা কমন ল'ম কি হ'ব ইয়াৰ আগত যেহেতু প্লাছ ছিলে সেইকাৰণে তাৰ আগত কি হ'ব মাইনাছ গুচি আহিব আৰু সাইন থিটাৰ আগত যেহেতু মাইনাছ ছিলে তাৰ আগত কি হ'ব প্লাছ গুচি আহিব আহিলে আৰু এই মাইনাছটো যোনটো উলিয়াই আনিছিলোঁ সেইটো কি হ'ব এই প্লাছটোৰ লগত লগ লাগি কি হ'ব মাইনাছ হৈ যাব হয়নে যেহেতু কি হয় প্লাছে মাইনাছে মাইনাছ হয় হ'ল ইমানলৈকে বুজি পালা এতিয়া আমি লসাগু ল'ম এতিয়া আমি লসাগু ল'লে কি আহিব প্ৰথমতে আহিলে cos থিটা হয়নে আৰু এটো সেম সেইকাৰণে তাৰ এটা আহিব সাইন থিটা মাইনাছ cos থিটা আৰু এটা কি আহিব সাইন থিটা হ'ল ইমানলৈকে বুজি পালা তাৰপাছত এটা কি হ'ব আমাৰ
প্ৰথমতে এতিয়া কি হ'ব ইয়াৰ লগত কৰিলে কি হ'ব cos থিটা আৰু sin থিটা মাইনাছ cos থিটা কি হ'ল কেনচেল যাব আৰু ওপৰত কি থাকিব sin স্কয়াৰ থিটাৰ লগত কি হৈ যাব sin থিটাটো মাল্টিপ্লাই হৈ যাব সেইকাৰণে আনসাৰটো কিমান আহিব মানে ইয়াত কিমান আহিব sin কিউব থিটা হ'ল মাইনাছ ইয়াত কি আহিব ইয়াত sin থিটা আছে কেনসেল যাব আৰু এইটো কেনসেল যাব ইয়াত কি থাকি যাব cos থিটা থাকি যাব এই cos থিটাটোৱে ইয়াৰ লগত কি হৈ যাব মাল্টিপ্লাই হৈ যাব মানে কিমান হৈ যাব cos কিউব থিটা তোমালোকে বুজি পালা তাৰ পাছত আমাৰ কি হৈ গ'ল এটো a কিউব মাইনাছ b কিউব হিচাপে ই বিহেভ কৰিছে না যদি a টোক sin হিচাপে ধৰো আৰু b টোক কি cos হিচাপে ধৰো তেতিয়া আমাৰ কি আহিব a কিউব মাইনাছ b কিউব ফৰ্মুলা ইয়াত আহি গ'ল হয়নে আৰু আমি জানো যে কি a কিউব মাইনাছ b কিউব মানে কি হয় আমি এটা ফৰ্মুলা পাইছিলো কি যে a মাইনাছ b ইনটু a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ হ'ব আমি a কিউব মাইনাছ b কিউবটো এনেকৈ লিখিব পাৰো তোমালোকে এইখিনি ফৰ্মুলা পাইছা আগতে এটা ফৰ্মুলা হ'ল আমাৰ ইয়াত a কি আছে sin থিটাটো আছে ওকে এইটো sin থিটাটো আছে আৰু b টো কি আছে cos থিটা আছে সেইকাৰণে আমি কি লিখিম যে তলৰ টাৰ্মটো একেই থাকিব cos থিটা sin থিটা মাইনাছ cos থিটা sin থিটা এটা সেম থাকিব আৰু ওপৰত কি হৈ যাব প্ৰথমতে কি হ'ব a মাইনাছ b a মানে কি হয় sin থিটা মাইনাছ b মানে কি cos থিটা তাৰ পিছত কি আহিব a স্কয়াৰ মানে কি আছে sin স্কয়াৰ থিটা আহিব a মানে যেহেতু sin থিটা সেইকাৰণে কি হ'ব a স্কয়াৰ মানে sin স্কয়াৰ থিটা আহিব প্লাস ab মানে কি হ'ব sin থিটা cos থিটা প্লাস কিমান আহিব আমাৰ b স্কয়াৰ মানে কি cos থিটা সেইকাৰণে কি হ'ব cos স্কয়াৰ থিটা তোমালোকে বুজি পালা এটো cos স্কয়াৰ থিটা দেই সৰুৱা কাৰণে সৰুকে লিখি দিছো দেখত জায়গা নাই হল তাৰ পিছত এই সাইডটো মোহাই দিও ইয়াৰ পাছত ইয়াত কৰিম হ'ব তোমালোকে বুজি পালা এতিয়া আমি কি কৰিম যে এটা কি হ'ব আমাৰ ইয়াত কি কৰিব পাৰিম এতিয়া ওপৰত কি আছে sin থিটা মাইনাছ cos থিটা আছে আৰু ইয়াত কি আছে sin থিটা মাইনাছ cos থিটা আছে এতিয়া সেইকাৰণে কি কৰিম এটো কেনসেল কৰি দিম এটো কেনসেল কৰি দিলো এটো লগত হল বুজি পালা তাৰ পিছত তেনেকৈ কি দেখিলো আমি ইয়াত আকৌ কি sin স্কয়াৰ থিটা আৰু ইয়াত কি আছে cos স্কয়াৰ থিটা প্লাস আছে সেইকাৰণে কি হ'ব তো 1 আহি যাব না বাৰু এটা লাইন বেসিক্যালি লিখি দেখাই দিছো তোমালোকে এটো লাইন নকৰিলো হ'ব কি আছে তোমাৰ এই sin থিটাটো পিছলৈ লৈ যাও নে ঠিক আছে যেহেতু প্লাস আছে একো নহয় নিলে sin থিটা cos থিটা প্লাস cos স্কয়াৰ থিটা প্লাস কি হ'ব sin স্কয়াৰ থিটা মানে এই sin স্কয়াৰ থিটাটো পিছলৈ লৈ গলো হল আৰু তলত কি আছে আমাৰ cos থিটা sin থিটা হল ইমান লাগে ঠিক আছে তাৰ পিছত আমি জানো যে কি ত্ৰিকোণমিতিক অভেদৰ পৰা আমি কি জানো যে cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটাটো কি হয় আমাৰ 1 হয় কাৰণ আমি বহাই দিয়া 1 এইবাৰ কাৰণে sin থিটা cos থিটা প্লাস কিমান আহিব 1 যেহেতু ত্ৰিকোণমিতিক অভেদৰ পৰা আমি জানো যে কি cos স্কয়াৰ থিটা প্লাস sin স্কয়াৰ থিটাটো কি হয় 1 হয় হল ইমান লাগে বুজি পালা তাৰ পিছত কি কৰো যেহেতু কি হৈছে ডিভাইড হৈ আছে সেইকাৰণে কি আমি দুইটাকে সেপাৰেট কে ডিভাইড বুলি লিখিব পাৰিম নে পাৰিম সেইকাৰণে আমি কি লিখিম যে sin থিটা cos থিটা ডিভাইডেড বাই কি হ'ব cos থিটা sin থিটা হল প্লাস 1 ডিভাইডেড বাই কি লিখিব পাৰিম আমি cos থিটা sin থিটা আমি এনেকৈ লিখিব পাৰো যেহেতু কি এটো ডিভাইড হৈ আছে সেইকাৰণে দুইটাকে বেলেগ বেলেগকে আমি ডিভাইড হিচাপে লিখিব পাৰো হয়নে এটা কি হ'ব ইয়াতো আছে sin থিটা গল cos থিটা গল হৈ গল মানে কিমান আহিব 1 আহিলে প্লাস এটা কি হ'ব তো 1 বাই cos থিটা আৰু কি আছে 1 বাই sin থিটা আৰু আমি জানো যে কি 1 বাই cos থিটা মানে কি হয় sec থিটা হয় আৰু 1 বাই sin থিটা মানে কি হয় cosec থিটা হয় বহাই দিয়া cosec থিটা আৰু আমাক কি লেভেল দিছিলে এটো লেভেল দিছিলে হয় মানে আমি কি লিখিম ইকুৱেল টু
RHS মানে কি সোঁপক্ষ ইয়াত আমি তোমালোকে লিখি দিবা প্ৰমাণিত বুলি হ'ব বুজি পালা এইটোৱে আছিলে তোমালোকে ঘৰত দুবাৰমান প্ৰেক্টিছ কৰিবা ঠিক আছে আৰু এটো কি সুবিধাৰ কাৰণে কি কৰিলো আমি sin থিটাটোৰ আগত কি sin থিটাটো আগত প্লাস আনি ললো cos থিটা আগত মাইনাস আনি ললো মানে কি কৰিলো sin থিটা মাইনাস cos থিটা কৰিলো আৰু সেই কাৰণে কি হৈ গল ইয়াৰ আগত মাইনাস গুছি আহিলে আৰু সেই কাৰণে কি হ'ব cos থিটা আগত মাইনাস গুছি আহিব যেহেতু মাইনাসটা কমন ললো বাকিখিনি ফৰ্মুলা লগালো এটো এনে ক্যালকুলেশন ঠিক আছে হল মহাই দিও তোমালোকৰ নাই হয় যদি পোষ্ট কৰি লিখি লবা তাৰ পাছত 4 নম্বৰটো কি দিয়া আছে আমাক 4 নম্বৰটো দিছে যে কি 1 plus sec a divided by কি দিছে sec a equal কি দিছে আমাক যে sin square a divided by 1 minus cos a আৰু ইংগিতটো কি দিছে যে বাওপক্ষ আৰু সোঁপক্ষ বেলেগে সৰল কৰিবলৈ কৈছে মানে কি এই বাওপক্ষ আৰু সোঁপক্ষটো বেলেগ বেলেগকে আমাক কৈ দেখাবলৈ কৈছে তেতিয়াহে মানে আমাৰ আনসাৰ ওলাব ঠিক আছে এতিয়া আমি সলিউশনটো লিখি লওঁ যে প্ৰথমতে কি কৰোঁ বাওপক্ষটো কৰোঁ লিখি ললো লেফট হ্যান্ড সাইড ইয়াত কি হ'ব 1 plus sec a divided by কি হ'ব sec a হল এতিয়া আমি জানো যে কি sec a টো কি হয় cosৰ উল্টা হয় মানে কি cos এর উল্টা হয় এতিয়া সেই কাৰণে আমি কি হিচাপে লিখিব পাৰিম যে ইকুৱেল কি হ'ব আমাৰ 1 plus 1 divided by কি হ'ব cos a আহিলে আৰু কি আহিব তলত 1 divided by cos a হল ইমানলৈকে বুজি পালা তাৰ পাছত আমি ইয়াত কি লৈ লম লখাগু লৈ লম ইজি হয় পাৰিবা এব cos a ইয়াত যদি আমি কি কৰি লওঁ লখাগু লওঁ কি হ'ব cos a আহিব আৰু ইয়াত যেহেতু কি একো নাই 1 আছে সেই কাৰণে কি হ'ব cos a টো তাৰ লগত মাল্টিপ্লাই হৈ যাব 1 ৰ লগত প্লাস কি হ'ব 1 হল তাৰ পিছত আমি কি কৰিব পাৰিম ইকুৱেল cos a plus 1 divided by কি হ'ব cos a আৰু এটো কেনেকৈ লিখিব পাৰিম ইনটু cos a আৰু কি উল্টা হৈ যায় মানে কি তলত এটা 1 থকা নিচিনাকৈ হয় এই 1 টো নিদিলে হয় দে তোমাৰ কাছে ভুল নহয় সেইকাৰণে দিছো ভুল নালাগে মানে ঠিক আছে আৰু এটা কি কৰিম এই cos a টো তলত আছে এই cos a টো ওপৰত আছে সেইকাৰণে কি কৰিলো কেনসেল কৰি দিলো এই আনসাৰটো কিমান আহিলে cos a plus 1 হল এতিয়া আমাক যেহেতু সোঁপক্ষটো সৰল কৰিবলৈ কৈছে সেইকাৰণে সোঁপক্ষটো কৰি লওঁ আমি চাও কি আছে right hand side লিখি লোৱা যে কি আছে sin square a divided by কি আছে 1 minus cos a হল আৰু আমি কি জানো ইয়াত আমি দেখিয়ে গম পাব লাগিব যে কি sin square a আমি কি পাইছিলো যে ত্ৰিকোণমিতিক অভেদত sin square a plus cos square a ইকুৱেল কি আছিল 1 আছিল হয়নে মানে কি আছিল sin square a plus cos square a equal 1 আছিল আৰু আমি সেই কাৰণে sin square a জায়গাত কি লিখিব পাৰো equal 1 minus কি লিখিব পাৰো cos square a হয়নে ইয়াত বহাই দিয়া হেকানে কি 1 minus cos square a হল তলত কি আছে 1 minus cos a হল এতিয়া আমাৰ কি হ'ব 1 minus cos square a 1 minus cos square টো কি হিচাপে বিহেভ কৰিছে চোৱাচোন এটো 1 মানে কি 1 স্কয়াৰ টো হ'ব হয়নে 1 লিখা আৰু 1 স্কয়াৰ লিখা কি হয় একে কথা হয় minus cos square a আৰু এটো কি cos টো স্কয়াৰ হৈছে মানে কি a স্কয়াৰ minus b স্কয়াৰ ফৰ্মত আহিছে নে আহিছে মানে কি হৈছে a স্কয়াৰ minus b স্কয়াৰ ফৰ্মত আহিছে নে যে 1 2 স্কয়াৰ হৈ থকা 1 অকলে থকা কি একে কথা মাইনাস কি আছে cos square a স্কয়াৰ minus b স্কয়াৰ আহিছে সেইকাৰণে আমাৰ কি হ'ব ইয়াত যদি a স্কয়াৰ minus b স্কয়াৰ ফৰ্মুলাত লিখি দিও 1 minus cos a ইনটু কি হ'ব 1 plus cos a আহিলে হল ডিভাইডেড বাই কি হ'ব 1 minus cos a আৰু আমি দেখিলো যে কি ওপৰত আছে 1 minus cos a তলত আছে 1 minus cos a কাটি দিয়া
এই আনসাৰটো কি আহিব 1 + cos a এতিয়া আমি কি পালোঁ যে cos a + 1 1 + cos a সেম হয় সেইকাৰণে আমি কি পালোঁ বাওঁ পক্ষ আৰু সোঁ পক্ষটো সমান ঠিক আছে এতিয়া সেইকাৰণে লিখি দিয়া এতেকে লেফট হ্যান্ড সাইড বাওঁ পক্ষ ইকুয়াল টু কি হ'ব সোঁ পক্ষ মানে কি হ'ব প্ৰমাণিত বুজি পালা ঠিক আছে লিখি লোৱা তেনেহলে আজিলৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলকো এই ভিডিওটো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে এই ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি এই কোৱেশ্চন কেইটা বুজি পালানে ঠিক আছে তেনেহলে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ